এতিয়া চোৱা তোমালোকৰ ক্লাছ 8ৰ অনুশীলনী 3.2 এতিয়া চোৱা তোমালোকক মই কুৱেশ্যন নম্বৰ 16 কৰিবলৈ বিচাৰিছোঁ। এতিয়া চোৱা এতিয়া তোমালোকে চোৱা ক্লাছ 8ৰ অনুশীলনী 3.2ৰ 16 নম্বৰ কুৱেশ্যনটি চোৱাচোন কি কৰিছে। এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত 3:4:5:6 হ'লে চতুৰ্ভুজৰ কোণবোৰৰ জোখ উলিওৱা। আমাক লাগে চতুৰ্ভুজৰ কোণবিলাকৰ জোখ লাগে, চাৰিটা কোণ হ'ব, সেই চাৰিটা কোণৰ আমাক জোখটো ওলাব লাগে সেই বুলি কৈছে। আৰু কোণবিলাকৰ অনুপাতটো দিয়া আছে 3:4:5:6। আমি ধৰি ল'ম ধৰা হ'ল চতুৰ্ভুজৰ চাৰিওটা কোণৰ জোখ 3x 4x 5x আৰু 6x। ঠিক আছে, এইকেইটা হৈছে কোনকেইটাৰ জোখ বুলি ধৰিছোঁ। হ'ব, সেই অনুপাতকেইটাক মই কি কৰি লৈছোঁ, জোখ বুলি ধৰি লৈছোঁ। ঠিক আছে, এতিয়া আমি জানো যে চতুৰ্ভুজৰ চাৰিওটা কোণৰ, যিহেতু কোণৰ কথা কৈছে, চাৰিওটা কোণৰ সমষ্টি তোমালোকে জানানে কিমান ক'ব পাৰিবা? 360 ডিগ্ৰী, নহয় জানো? গতিকে মই ইমপ্লাইজ দি লিখিছোঁ, গতিকে যিহেতু কোণৰ জোখবিলাক আমি এনেকৈ ধৰিছোঁ, গতিকে এইকেইটাৰ জোখ কৰিলে আমি কি পাম? 360 পাই যাম, নহয় জানো? তাৰ পৰা আমি এক্সৰ মানটো ওলাই লৈ ইয়াত এক্সৰ মানবিলাক বহাই লৈ আমি কোণবিলাকৰ জোখ ওলাব পাৰিম। এতিয়া 3x + 4x কিয় দিছোঁ জানানে? এইবিলাক 5x + 6x কিয় দিছোঁ? কাৰণ চাৰিটা কোণ, এইটো এটা কোণ, এইটো এটা আৰু এইটো এটা, আটাইকেইটা যোগ কৰিলে আমি সদায় 360 পাম। ঠিক আছে, গতিকে ইয়াৰ পৰা আমি এক্সৰ মানটো ওলাই ল'ব লাগিব। গতিকে আটাইকেইটা যোগ কৰিলে কিমান হয় চোৱা, 6 × 5 = 11, 11 × 4 = 15, 15, 15 × 3 = 18, 18x পালোঁ, নহয় জানো? আৰু ইফালে আছে 360। এতিয়া এক্সটো ইয়াত ৰাখি পেলাই আৰু 18টো কি হ'ব? ইয়াৰ লগত পূৰণ হৈ আছিল, এইফালে আনিলে হৰণ প্ৰক্ৰিয়াৰে আনিব লাগিব 360। এতিয়া কিহেৰে গৈ আছে চোৱা, 18 গৈ আছে, ডাইৰেক্ট গৈ আছে, 36ক গৈ আছে দুবাৰ, নহয় জানো? আৰু শূন্য এটা দি দিলোঁ, গতিকে 20 হ'ল, নহয় জানো? x = কিমান পালোঁ? x = 20। এতিয়া কোনকেইটাৰ জোখকেইটা কিমান হ'ব? এতেকে চাৰিওটা কোণৰ জোখ পালোঁ। এটা কিমান পাম? 3x, নহয় জানো? মানে কিমান হ'ব? 3x মানে 3 × 20, এক্সৰ মানটো
বহাই দিলোঁ কিমান হ'ব 60 আৰু এটা কিমান পাম 4x মানে 4 × 20 কিমান হ'ব 4 2 8 80 পাই গ'লোঁ নহয় জানো আৰু কিমান পাম 5x মানে 5 × 20 কিমান পাম 100 হয়নে আৰু কিমান পাম আৰু এটা পাম 6x তাৰমানে 6 × 20 তাৰমানে কিমান হ'ব 120 হয়নে এতিয়া চোৱা 360 হ'ব নাই নহয় চোৱাচোন 360 হ'বনে নহয় চোৱাচোন 60 80 140 আৰু 100 লগত কি হ'ব 240 আৰু এফালে 20 আছে 260 আৰু 100 360 হ'ব নহয় জানো সেইটোৱে হৈছে তোমালোকৰ কোনকেইটাৰ জোখ ঠিক আছে 60 80 100 আৰু 120 গতিকে ডিগ্ৰী কিটাত লগাই দিয়া হৈ যাব এইকেইটাই হৈছে তোমালোকৰ চাৰিটা কোণৰ জোখ এনেকৈ লিখিলে হৈ গ'ল হা ঠিক আছে